আমার এই রেল লাইনটোৰ একটু আপনি রাস্তা বনোৱা বাধা দি আছে নেকি? পিডব্লিউ ডিপার্টমেন্টক আপনি পাঠশালা টাউন কমিটিক বাধা দিছে নেকি? আপুনি বাধা নিদিব। আমার রাস্তা আমি বনাম, নহলে আপোনালোকে রাস্তা বনাই দিয়ক ভাই। কথা একদম চাফা চাফা কথা। রাইজে কোনো কাৰণত সমস্যাত পৰিব নোৱাৰে, ৰাইজক সমস্যাত ভুগিব নিদিও। যদি আপোনালোকৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ এইটো মাতি আপোনালোকে ৰাস্তা বনাই দিয়ক, আমি ফুল পাৰ্মিশ্যন দিছোঁ, আপোনালোকক সহযোগ কৰিম। আৰু যদি আমি আপোনালোকে নবনাই তেনেহ'লে পিডব্লিউ ডিপাৰ্টমেণ্টক টাউন কমিটিৰ ৰাস্তা বনাবলৈ দিম। আমি ৰাস্তা বনামেই। কিন্তু ক'ত আছে আপুনি? আজি আহকচোন, ইয়ালৈ আহক, আপুনি আহকচোন প্লিজ। ডিপাৰ্টমেণ্টে এতিয়া চাওক, পাঠশালাৰ মেইন সমস্যাটো হৈছে ৰেল লাইনৰ পাৰৰ দিব পাৰে, এইটো হ'ল ৰাইজৰ সমস্যা। গাড়ী যাব নোৱাৰে, এনেই ইয়াত মানে গাড়ী পৰি থাকে, হাণ্ডা দুডাল পৰি থাকে, মানুহৰ যাতায়াতৰ ব্যৱস্থা নাই, অভাৰব্ৰিজ নাই। তাৰপিছত আৰু এনেকুৱা অৱস্থা হ'লে, এনেকুৱা সমস্যা হ'লে মানুহ কেনেকৈ চলিব ভাই? ইয়াত গাড়ী নিবই নোৱাৰি। মোৰ গাড়ী ইয়াত ফাঁচি আছে, মই ৰখি আছো। মই আজি ৰাস্তা বনাম, এতিয়া ৰাস্তাটো বনাম। তাৰমানে চেনগেভেল এই খালবিলাক মাৰি দিম। ঠিক আছে।